বিদেশৰ অভিযন্তাৰ চাকৰি ত্যাগ কৰি মীন পালনত ব্যস্ত থকা এজন অসমীয়া, যি বহু নিবনুৱা যুৱকক দিছে স্বনিয়োজনৰ পথ। তেওঁ কথাৰে নহয় কামেৰে পৰিচয় দিব খোজা এজন কটনিয়ান। মীন পালন কৰিও যে স্বাৱলম্বী হ'ব পাৰি, তাৰেই এক জ্বলন্ত উদাহৰণ ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ। অসমীয়া সমাজৰ এটা ভুল ধাৰণা আঁতৰ কৰিছে ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈয়ে। অসমৰ গৌৰৱৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ শ্ৰীমন্ত বৰদলৈয়ে থাইলেণ্ডস্থিত মাল্টিনেশ্যনেল কোম্পানীৰ অভিযন্তাৰ লোভনীয় চাকৰি এৰি এদিন জন্মভূমি অসমলৈ ঘূৰি আহিছিল। লগত লৈ আহিছিল নিজৰ জাতিটোক স্বনিৰ্ভৰশীল কৰাৰ এক সপোন। পৃথিৱীৰ বহু ঠাইৰ কৰ্ম অভিজ্ঞতাৰে পুষ্ট শ্ৰীমন্ত বৰদলৈয়ে ডিব্ৰুগড়ত ৮ বিঘা ভূমিত মৎস্য পালনেৰে আৰম্ভ কৰিছে কৰ্মসংস্কৃতিৰ আন্দোলন। বৰপথাৰ অঞ্চলত উদ্যম মীন পালন সমিতি নামেৰে এখন সমবায় স্থাপন কৰি স্থানীয় নিবনুৱা যুৱকসকলক স্বনিয়োজনৰ বাট প্ৰশস্ত কৰিছে বৰদলৈয়ে। মই সদায় বিশ্বাস কৰোঁ যে কৰ্মসংস্কৃতি মূল, সেইটো অভিযন্তা হ'ব পাৰে, কৃষকো হ'ব পাৰে। আৰু মই এটা কথা সদায় কওঁ যে অসম হৈছে অৰ্থনীতিটো মূলতঃ কৃষিভিত্তিক অৰ্থনীতি। আমাৰ পথাৰ আছে, আমাৰ নদী আছে, কিন্তু আমাৰ অতি দুখজনক কথা যে আমাৰ ইয়াত তেনেকুৱা কথা যে আমাৰ গছৰ গুটি এটা দলিয়াই দিলে গছ গছি যায়। কিন্তু আমাৰ দুখৰ কথা হৈছে কি আমি সেই আমাৰ বেছ যিটো দক্ষিণ পূব এছিয়াৰ লগত মিলা অৰ্থনীতিটোৰ পৰা আমি আঁতৰি আহিছোঁ। মই য'ত আছিলোঁ, থাইলেণ্ডত আছিলোঁ, তাৰ মূলতঃ 3টা বস্তুৰ ওপৰতে নিৰ্ভৰশীল। এটা হৈছে টুৰিজিম বা পৰ্যটন, দ্বিতীয়টো হৈছিলে আমাৰ এগ্ৰিকালচাৰ অৰ্থনীতি, আমাৰ কৃষিভিত্তিক অৰ্থনীতি, আৰু তৃতীয়টো হৈছে আমাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। আমিতোতো এই 3টাৰ কাৰণে একেবাৰে একেই পৰিৱেশ, একেই নদী, একেই পানী, আৰু তেওঁলোকৰ নিজৰ হেৰিও নাই, মিনাৰেলছো নাই। যেনেকৈ আমাৰ অইল আছে, কয়লা আছে, সেইবোৰ বস্তুও নাই। কিন্তু তেওঁলোকৰ অৰ্থনীতিটো একেই হয়, তেওঁলোকে ফ'কাছ কৰিছে কমপ্লিটলি কৃষিভিত্তিক অৰ্থনীতিত। কিন্তু আমি অসমত কৰা নাই, সেইটোত কৰিব লাগে। সেইটো এটা মই ভাবি পেলাই মই ভাবিছোঁ কি নহয়, অকণমান ডাইভাৰ্চিফাইড কৰি যিটো বস্তু এই অঞ্চলত নাই, আমি মাছৰ ক্ষেত্ৰত ছেল্ফ ছাফিচিয়েণ্ট নহয় আপাৰ আছাম, আমি কিয় আগবাঢ়িব নোৱাৰোঁ, সেইটো কাৰণে আগবাঢ়ি গ'লোঁ। আৰু দ্বিতীয় কথা এটা যে মই অভিযন্তা হয়, ইঞ্জিনিয়াৰিং মই পাছ কৰিছোঁ, ইঞ্জিনিয়াৰিং মই চাকৰি কৰিছোঁ, সদায় মই টেকনিকেলি এটা পৰিৱেশৰ মাজত কাম কৰা। তাৰপাছত মই নিজৰ এণ্টাৰপ্ৰিনাৰশ্বিপ, মই নিজৰ ব্যৱসায় মই চলাই আছোঁ। তাৰোপৰি মই এখন কলেজৰ এজন মেনেজমেণ্টৰ মই এজন ভিজিটিং এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে মই পাৰ্ট টাইম মই ক্লাছো লওঁ। প্ৰতিদিনে দুটা ক্লাছ লওঁ। আগবেলা ক্লাছ কৰোঁ, মেনেজমেণ্টৰ ক্লাছ লওঁ, BBA কৰ্চত, LLB কৰ্চত। আৰু তাৰোপৰি পিছবেলা মোৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই কৰোঁ নিজৰ ব্যক্তিগত। আৰু তাৰোপৰি মই যেতিয়া সময় পাওঁ, শনিবাৰ দেওবাৰে তেনেকৈ মোৰ এই সামাজিক যিটো ফিচাৰীৰ লগত মই জড়িত কৰোঁ। গতিকে কাম কৰাৰ ক্ষেত্ৰত যদি মানসিকতা থাকে, তেতিয়াহ'লে কোনো এক্সকিউজ দি লাভ নাই। কয় নহয়, মই বিশ্বাস কৰোঁ যে এক্সকিউজ মেনেজমেণ্ট বুলি কথা এটা আছে। কাম নকৰাৰ কাৰণে 100টা ৰিজন দিব পাৰি, কিন্তু কাম কৰিবৰ কাৰণে একো ৰিজন দিয়াৰ দৰকাৰ নাই। মোৰ কাম ৰিজাল্টেই ক'ব মই কৰিছোঁ নে নাই। গতিকে মই ভাবোঁ যে সকলোৱে এই ধৰণৰ মানসিকতালৈ যদি লৈ আগবাঢ়ি আহে, কাম কৰা আৰু লগতে শিকাৰ মানসিকতাৰে, তেতিয়া মই ভাবোঁ যে সকলো কাম সম্ভৱ, আমিনো কিয় নোৱাৰিম। এতিয়া আপুনি কিমান বিঘা কৃষিভূমিত মৎস্য উৎপাদন কৰিছে আৰু কি উৎপাদন কৰিছে? এতিয়ালৈকে 8 বিঘা, আৰু এতিয়ালৈকে আমাৰ IMC বুলি কয়, ইণ্ডিয়ান মেজৰ কাৰ্প, তাৰ ভিতৰত আমাৰ বাহু, ৰৌ, আমাৰ মিৰিকা, ভাঙন, আমুৰ কাৰ্প, গ্ৰাছ কাৰ্প এইবোৰ আছে। আৰু এটা মিক্সড আছে, মিক্সড আপোনাৰ এইটো ৰূপচন্দা আৰু কচ মাছ এইবোৰ আছে। আৰু এইবোৰ মই আগতেও কৈছোঁ যে এইটো এটা আমি এক্সপেৰিমেণ্টটো কৰি আছোঁ। যদি এক্সপেৰিমেণ্টত ছাকচেছ হওঁ, তেতিয়াহ'লে আমি লাৰ্জ স্কেলত আমি বস্তুটো আগবঢ়াম। তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা, মৰম চেনেহ লাগিব। আৰু আমাৰ দলটো সাংঘাতিক শক্তিশালী হয়। এইটো আমাৰ দলটোৰ আচলতে এটা ডিটাৰমিনেশ্যন। সেই দলটোৰ কাৰণে এইখিনি আমি আগবাঢ়িব পাৰিছোঁ। আৰু ভাবোঁ যে আমাৰ সেই দলটোৱেই এদিন আমি ৰাইজৰ সন্মুখত সহজলভ্য সুস্বাদু মাছ আমি দিব পাৰিম। বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰি এতিয়া বাৰ্ষিক গড় হিচাপত 70 কুইণ্টেলতকৈ অধিক মাছ উৎপাদন কৰি বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰিয়ে যে অসমীয়াৰ জীৱন নহয়, কৃষি কৰ্মইহে জীৱন জীয়াব পাৰে, তাকে প্ৰমাণ কৰিব খুজিছে বৰদলৈয়ে।
এটা চৰকাৰী চাকৰি আৰু নিজে ধৰা এক ব্যৱসায়ীৰ মাজত যে আকাশ পাতালৰ পাৰ্থক্য তাৰ নিদৰ্শন দাঙি ধৰিছে এতিয়া ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈয়ে। দেশৰ লগতে বিদেশৰ বহুজাতিক কোম্পানীৰ মোটা অংকৰ দৰমহাৰ চাকৰি ত্যাগ কৰি নিজৰ জন্মভূমিত আৰম্ভ কৰা শ্ৰীমন্ত বৰদলৈ মৎস্য বিপ্লৱে এতিয়া ৩০জনতকৈও অধিক যুৱকক কৰ্মসংস্থাপনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।